দিন আৰু ইতিমধ্যে আমি প্ৰতিটো দিনৰ পৰা আৰম্ভণিৰ পৰা আমি দেখুৱাই আহিছোঁ অম্বুবাচী মা কামাখ্যা ধামৰ দৃশ্যাংশ কি ধৰণে ভক্তগণ আহি উপস্থিত হৈছে মা কামাখ্যাৰ দুৱাৰতৰি। আজি যিহেতু তৃতীয়টো দিন, আজি তৃতীয়টো দিনৰ পৰিৱেশ আমি এই ৰাতিপুৱাৰ ভাগতে আমি উপস্থিত হৈছোঁ আৰু দেখুৱাইছোঁ। ৰাতিপুৱা প্ৰায় 4 বজাৰ আৰু 5 বজাৰ পৰাই এই ধৰণে আচলতে ভক্তসকল তলৰ পৰা খোজকাঢ়ি ওপৰলৈ উঠি আহিছে আৰু উঠি আহি মা কামাখ্যাৰ দৰ্শন কৰিবলৈ উপস্থিত হৈছে। আৰু ইতিমধ্যে আমি যি যাত্ৰা পথ আছিল কামাখ্যাৰ তলৰ পৰা যদি আমি ক'বলৈ যাওঁ ওপৰলৈকে যিহেতু বহু যাত্ৰী বহু ভক্ত খোজকাঢ়ি আহি আছে, আমি তাতো দেখিবলৈ পাইছিলোঁ লাখ লাখ যি ভক্ত মাৰ ভক্ত, সেই লাখ লাখ মাৰ ভক্তই এই খোজকাঢ়ি এই ধৰণে আচলতে ওপৰলৈকে উঠি আহি মাক দৰ্শন কৰিবলৈ এই অম্বুবাচী আজি যিহেতু তৃতীয়টো দিনত নীলাচলৰ বুকুত মাক দৰ্শন কৰিবলৈ সকলো উপস্থিত হৈছে। আৰু এটা কথা উল্লেখ কৰিব লাগিব, যিহেতু ইতিমধ্যে মা কামাখ্যাৰ মূল দুৱাৰ বন্ধ কৰি থৈ দিয়া হৈছে আজি যিহেতু তৃতীয়টো দিন আৰু 26 জুনৰ পুৱতি নিশা 3 বজাত এই যি মা কামাখ্যাৰ মূল দুৱাৰ আছে সেই দুৱাৰ খুলি দিয়া হ'ব আৰু তাৰ পাছত মাক দেৱী স্নান কৰোৱা হ'ব। স্নান কৰোৱাৰ পাছত আকৌ সেই স্থানত মাৰ প্ৰতিমা আকৌ তাত স্থাপন কৰা হ'ব। তাৰ পূৰ্বতে যি ধৰণৰ আচলতে ৰীতি নীতি নিয়ম আছে সেই নিয়মসমূহ সম্পন্ন কৰা হ'ব। আৰু ইতিমধ্যে আজি যিহেতু তৃতীয়টো দিন আৰু তৃতীয়টো দিনত এয়া অম্বুবাচী মহাযজ্ঞৰ তৃতীয়টো দিনৰ আজি দৃশ্যাংশ আমি দেখুৱাই আছোঁ। দৃশ্যাংশ দেখি আচলতে এই ৰাতিপুৱাৰ ভাগৰ দৃশ্যাংশ আমি দেখুৱাইছোঁ। মা কামাখ্যাৰ যিহেতু মূল দুৱাৰ বন্ধ হৈ পৰিছে আৰু বাহিৰৰ যি পথ আছে সেই বাহিৰৰ পথ ইতিমধ্যে জনসমুদ্ৰত পৰিণত হৈছে আৰু এয়া হ'ল মা কামাখ্যাৰ ভক্তিৰক্ষত ডুব যোৱা একাংশ ভক্ত আৰু এই ভক্তসকল মা কামাখ্যাৰ নীলাচলৰ বুকুত আশীষ ল'বলৈ এই ধৰণে ৰাতিপুৱাৰ পৰাই ঢাপলি মেলিছে। আৰু পুৱাৰে পৰা এই ধৰণে আচলতে শক্তিপীঠত সোঁত বৈছে ভক্ত দৰ্শনাৰ্থী। আৰু এই মুহূৰ্তত আমি এয়া দৃশ্যাংশ দেখুৱাই গৈছোঁ। কিছু পৰিৱেশ আমি আগুৱাই যাম, আমি মন্তব্য ল'বলৈ চেষ্টা কৰিম ক'ৰ পৰা আহিছিল তেখেতসকলে আৰু কিমান সময় ধৰি এই ধৰণে আচলতে তেখেতসকলে অপেক্ষা কৰি আছিল মা অম্বুবাচীৰ দৰ্শন কৰিবলৈ। মই এই ধৰণে দেখুৱাইছোঁ দৃশ্যাংশ। এয়া হ'ল অম্বুবাচী মহাযজ্ঞৰ আজি তৃতীয়টো দিন আৰু তৃতীয়টো দিনৰ দৃশ্যাংশ এই ধৰণে দেখুৱাইছোঁ। ৰাতিপুৱাৰ ভাগতো জনসমুদ্ৰত আচলতে পৰিণত হৈছে মা কামাখ্যাৰ ভিতৰৰ অংশ আৰু এয়া আমি দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাইছোঁ আৰু এয়া আমি দৃশ্যাংশ দেখুৱাইছোঁ আৰু কথা পাতিবলৈ চেষ্টা কৰিম। ক'ৰ পৰা আহিছে? মই যোৰাবাটৰ পৰা। প্ৰতি বছৰে আহে? প্ৰতি বছৰ আহোঁ। ৰাতিপুৱা কিমান বজাত ওলাইছিল? মই ৰাতিপুৱা 5টা বজাত ওলাইছোঁ। 5টা বজাত ওলাইছিল। তলৰ পৰা আপুনি খোজকাঢ়ি আহিছে? মই খোজকাঢ়ি আহিছোঁ চিৰি দি। এইবাৰ অম্বুবাচীত প্ৰথম নে আকৌ আগতে আহিছে? নাই, মই যোৱা 15 বছৰৰ পৰা আহি আছোঁ। মা কামাখ্যাৰ এই অম্বুবাচীৰ সময়ত যেতিয়া উপস্থিত হয় মাক দৰ্শন কৰে, মাৰ ওচৰত আশীষ বিচাৰে, কেনেকুৱা অনুভৱ হয়? অনুভৱ ভাল হৈছে, কিন্তু ইয়াৰ ব্যৱস্থাবিলাক একো ভাল লগা নাই। মতলব এনেই আমাক মিছামিছি ঘূৰাই আছে। ইয়াতে মন্দিৰত আহোঁতে কাৰণে আমি 1 ঘণ্টাৰ পৰা ঘূৰি আছোঁ। কোনো মানুহ ৰাস্তাই মতলব পুলিচৰ মানুহ সুধিলে তেওঁ ৰাস্তাই নাবতাই কোনফালেদি যাম। আমি ইফালেদি সোমাইছোঁ, আমাক বাহিৰত ওলাই দিছে, এইফালেদি সোমাইছোঁ ওলাই দিছে। পিছত আমি আকৌ 3 কিলোমিটাৰ ঘূৰি ইয়াতে 1 ঘণ্টা মতলব সংঘৰ্ষ কৰি ইয়াতে পাইছোঁ। মতলব ইয়াতে পোৱাৰ পিছত যি ইয়াতে ষ্টাফ আছে সিহঁতৰ একদম একদম ঠিক নাই। মতলব এওঁ ঠেলা ঠেলি ঢাকা ঢেকি কৰি আছে। বাকী ভাল লাগিছে, ইয়াৰ ব্যৱস্থাটো ভাল লগা নাই আমাক। বাকী মাৰ আশীৰ্বাদটো পাইছোঁ, কিন্তু প্ৰশাসনৰ পৰা যি ব্যৱস্থা হ'ব লাগে, প্ৰশাসনৰ পৰা যি ব্যৱস্থা হ'ব লাগে এইটো একো পোৱা নাই। মতলব একো পোৱা নাই। ইয়াতে মোক টয়লেট লাগি আছে, ইয়াতে টয়লেট কৰিবৰ কাৰণে এইটো মই টয়লেটটো পোৱা নাই। মতলব এনেকুৱা অৱস্থা হৈ আছে, ইমান মানুহৰ ভিৰ, ইয়াতে ব্যৱস্থা বুলি একো নাই। মতলব ধন্যবাদ জনাইছোঁ। অসুবিধা হৈছে, কিছু অসুবিধাত আপোনাৰ ফালে প্ৰশাসনক ক'ব লাগে এইটো ইয়াতে ইমান মানুহ ভিৰ হৈছে, কিবা ব্যৱস্থা কৰিব লাগে, মানে একশ্যন ল'ব লাগে। ধন্যবাদ জনাইছোঁ। আৰু কিছু লোকৰ আচলতে অসুবিধা হৈছে, বহু লোকৰে আমি আগৰ দিনটোতো আমি এই কথা আচলতে উল্লেখ কৰিছিলোঁ, যি আচলতে মূল পথ আছিল 3 কিলোমিটাৰ পৰ্যন্ত এই পথত আচলতে কাৰ্পেট পাৰাৰ কথা আছিল, কিন্তু তাৰ পাছত বহু ঠাইত কাৰ্পেট ব্যৱস্থা নাছিল। এই ধৰণৰ আচলতে কিছু সমস্যাও যিসকল ভক্তসকল আছে তেখেতসকলে সমস্যাত ভুগিছে। কিন্তু এটা কথা উল্লেখ কৰিব লাগিব, যিহেতু লাখ লাখ ভক্তৰ আগমন ঘটে, তাত আচলতে কিছু ব্যৱস্থাপনাত ক'ৰবাত সুৰুঙা থাকি যাব পাৰে আৰু এই ধৰণে
সুৰুঙা যদিও ৰৈ গৈছে কিন্তু এই ধৰণে আচলতে ভক্তসকল কিন্তু মা কামাখ্যাৰ দুৱাৰতলিত আহি উপস্থিত হৈ আশীষ ল'ব কিন্তু আহিয়ে আছে আৰু সেয়া আমি দৃশ্যাংক এই মুহূৰ্তত দেখুৱাইছোঁ কিছু লোকৰ সৈতে আকৌ আমি কথা পাতিব বিচাৰিম ক'ৰ পৰা আহিছে তেখেতসকলে আমি কি ধৰণে কিছু ভিতৰলৈকে আমি সোমাই যাম ৰাতুল আছে মোৰ সৈতে আমি ভিতৰলৈকে সোমাই যাম পৰিৱেশ দেখুৱাই আহিছোঁ আৰু এয়া ৰাতিপুৱাৰ ভাগৰ দৃশ্যাংক আমি দেখুৱাইছোঁ ক'ৰ পৰা আহিছে আপুনি মই শ্ৰীনগৰৰ পৰা আহিছোঁ লালগঞ্জ মাৰ ওচৰত আপুনি ৰাতিপুৱা কেই বজাত আহি মোৰ এইবাৰলৈ 3 বছৰ হ'ল ৰাতিপুৱা আমি 5:30 বজাত ওলাইছোঁ অম্বুবাচীৰ সময়ত এই মা কামাখ্যাৰ ওচৰত আহি কেনেকুৱা ধৰণৰ মনত আপোনালোকৰ আনন্দ হয় মাৰ ওচৰত আহি ঈশ্বৰে যাতে চবৰ ভাল কামনা কৰে এইটোৱে আমি কামনা কৰিছোঁ আৰু ধন্যবাদ দিছোঁ বাইদেউ 4 বাৰ হ'ল মোৰ এইবাৰ হ'ল 4 বাৰ বিৰাট ভাল লাগে আৰু এইখিনি মানে কৈ মানে ক'ব নোৱাৰোঁ আৰু এইখিনি যে এটা অনুভূতি মোৰ এইখিনি যি আহে তেওঁ গম পায় আৰু আশীষ বিচাৰিছোঁ মায়ে মংগল কৰক না ধন্যবাদ জনাইছোঁ আৰু এয়া হ'ল এই ধৰণে আচলতে সকলো লোকে মাৰ ওচৰত আহি উপস্থিত হৈ এই ধৰণে আশীষ লৈছে আমি আৰু কিছু লোকৰ মন্তব্য ল'ম কিন্তু তাৰ পূৰ্বতে আমি ইয়াত দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাই লৈছোঁ আমি ভিতৰৰ পৰা দৃশ্যাংশ দেখুৱাম আকৌ ৰাতুল আছে মোৰ সৈতে ৰাতিপুৱা 5 বজাৰ পৰা আচলতে এই ধৰণে শাৰী পাতি তলৰ পৰা খোজকাঢ়ি এই ধৰণে ভক্তসকল ওপৰলৈ আহিছে আৰু ওপৰলৈ আহি এবাৰ মাৰ দৰ্শন কৰিছে কাৰণ দীৰ্ঘদিনীয়া এটা সপোন থাকে হয়তো বহু যি মাৰ ভক্ত আছে এই অম্বুবাচীৰ সময়ত বহু লোকে এই মাৰ ওচৰত আহি এবাৰ উপস্থিত হৈ আশীষ ল'ব সকলোৱে বিচাৰে আৰু এই আশীষ লোৱাৰ এটা আচলতে সকলোৰে সপোন থাকে যে মা কামাখ্যা ধামত অম্বুবাচীৰ সময়ত গৈ এবাৰ মাৰ ওচৰত আশীষ ল'ম কিন্তু বহুতৰ বাবে এয়া আচলতে দীৰ্ঘদিনীয়া সপোন কিন্তু বহুতেও ক'ব লাগিব যে বছৰ ধৰি তেখেতসকলে যদিও আহি আছে কিন্তু বহুতে এই বছৰ প্ৰথম কিছু লোকৰ যদি আমি মন্তব্য লৈছিলোঁ আমি তাত শুনিবলৈ পাইছিলোঁ যে কেইধৰণে আচলতে বিভিন্ন স্থানৰ পৰা লোকসকল আহি উপস্থিত হৈছিল সেয়া যদি আমি ক'বলৈ যাওঁ উত্তৰ প্ৰদেশ মধ্যপ্ৰদেশ হাৰিয়ানা ৰাজস্থান বিভিন্ন আচলতে স্থানৰ পৰা লোকসকল আহি উপস্থিত হৈছিল এই ধৰণে আৰু লোকৰ আছে কথা পাতিব চেষ্টা কৰিম কি ধৰণে আচলতে তেখেতসকলে ক'ৰ পৰা আহিছে দাদা গোলাঘাটৰ পৰা আহিছে আজি কালি ওলাইছিলে নে আজি কালি ৰাতি ওলাইছিলোঁ কেইটা বজাত পাইছে ৰাতিপুৱা মোটামুটি 4টা বজাত পালোঁ খোজকাঢ়ি আহিলোঁ ভাল লাগিলে মোটামুটি এয়া অম্বুবাচীত প্ৰথম না 3-4 বাৰ হ'ল অম্বুবাচীত সকলোৱে কয় যে এই 3টা দিনত মাৰ ওচৰত তপস্যা কৰিলে বা মাৰ ওচৰত কিবা মনৰ কামনা থাকিলে পূৰণ হয় কেনেকুৱা ধৰণৰ আপুনি সেই বিশ্বাস ভাল লাগে মানে মোটামুটি যোনটো আপোনাৰ মনৰ কামনা আছে সেইটো পূৰণ হয় সেইটো ভাল লাগে মানে আৰু এতিয়া আহিলে যিমানেই হয় দুখ যিমান ভৰি চৰি যেনে দুখ থাকে এইটো চব ঠিক হৈ যায় ধন্যবাদ জনাইছোঁ আৰু এয়া হওক মা কামাখ্যাৰ ভিতৰৰ পৰিৱেশ আমি দেখুৱালোঁ এইখনে আচলতে ভক্তগণে সকলো ধৰণে উপস্থিত হৈ মাৰ ওচৰত আশীষ লৈছে আৰু আশীষ বিচাৰি কাৰণ বিগত দিনত আমি যদি ক'বলৈ যাওঁ এই 2025টোত যদি ক'বলৈ যাওঁ বিগত বছৰটোৰ আৰম্ভণিতে বহু কেইটা নহ'বলগীয়া ঘটনা আচলতে ঘটি গৈছে যাৰ পৰিপ্ৰেক্ষিতত এই মা কামাখ্যা ধামতে বাবাসকলেও এই তেখেতসকলেও যজ্ঞ কৰিছে এই ইয়াতে তপ জপ কৰিছে তপস্যাত বহিছে যাতে আগন্তুক দিনবোৰ যাতে ভালে কুশলে যাওক আৰু যাতে কোনো ধৰণৰ বিপদে যাতে দেখা নিদিয়ে এয়া আচলতে বাবাসকলে তপস্যা কৰিছে আমি কিছু মুহূৰ্তৰ পিছত বাবাসকলৰ দৃশ্যাংশ দেখুৱাম বাবাসকলৰ পৰিৱেশ দেখুৱাম য'ত আখাৰাত বাবাসকলৰ যজ্ঞ চলি আছে তাতো আচলতে আমি উপস্থিত হ'ম কিন্তু এই মুহূৰ্তত আমি তলৰ পৰা দৃশ্যাংশ দেখুৱাইছোঁ আপুনি যদি দৃশ্যাংশ দেখিবলৈ বিচাৰে লাখ অনুৰাগীয়ে ৰাতিপুৱাৰ ভাগতে এই ধৰণে আমি 8 বজাৰ দৃশ্যাংশ দেখুৱাইছোঁ এয়া 8 বজাৰ দৃশ্যাংশ এই ধৰণে আচলতে লোকাৰণ্য হৈ পৰা পৰিৱেশ জনসমুদ্ৰত পৰিণত হৈছে মা কামাখ্যাৰ ভিতৰৰ পৰিৱেশ দেখুৱাইছোঁ আৰু আগুৱাই যাম আমি এইবাৰ আমি তললৈকে আগুৱাই আহিছোঁ কি ধৰণে আচলতে লোকসমূহৰ আৰু মন্তব্য ল'বলৈ চেষ্টা কৰিম ক'ৰ পৰা আহিছে ক'ৰ পৰা আমি বশিষ্ঠৰ পৰা আহিছোঁ মাৰ ওচৰত আহি আপুনি আজি উপস্থিত হৈছে ৰাতিপুৱাই কি ক'ব নাই মাৰ তাতে আহি বহুত মনটো শান্তি লাগে এতিয়া আহি শান্তি পাইছোঁ আৰু মায়ে চবকে ভালে ৰাখক সেইটোৱে আশীৰ্বাদ কৰিছোঁ আৰু মাৰ ওচৰত ধন্যবাদ জনাইছোঁ আৰু এই ধৰণে নিজৰ পৰিয়ালটোৰ বাবে প্ৰাৰ্থনা জনাইছে দেশখনৰ কাৰণে অৰ্থাৎ সকলোৰে যাতে ভালে কুশলে থাকিব পাৰে এই অম্বুবাচীৰ সময়তে আচলতে
মাৰ ওচৰত প্ৰাৰ্থনা জনাইছে যাতে সকলোৱে ভালে কুশলে থাকক কাৰণ এই আমি যদি ক'বলৈ যাওঁ 22 জুনৰ পৰা 26 জুনলৈকে এই অম্বুবাচীৰ মহাযুগ ইতিমধ্যে আৰম্ভ হৈছে আজি তৃতীয়টো দিন আৰু 26 জুনৰ পুৱা 3 বজাত এই অম্বুবাচী মহাযুগৰ 26 জুনত 3 বজাত ইয়াৰ নিবৃত্তি হ'ব আৰু তাৰ পাছত এই যি খুলি দিয়া হ'ব দেৱী মাক স্নান কৰোৱা হ'ব আৰু স্নান কৰোৱাৰ পাছত আকৌ এই যি স্থানত আছে মাক প্ৰতিষ্ঠা কৰা হ'ব পূজা অৰ্চনা কৰা হ'ব এয়া আচলতে 3 দিন 4 দিন 4 ৰাতি এই দিনসমূহত আচলতে বাবাসমূহ তপস্যাত হয় আৰু সেই তপস্যাৰো আমি দৃশ্যাংশ দেখুৱাম বিভিন্ন বাবা পৰা উপস্থিত হৈ বহু লোকে বহু তপস্যাত বহি স্থানতে মাৰ ওচৰত বিচাৰে যাতে আগন্তুক দিনবোৰ ভালে কুশলে পাৰ হয় বা সকলোৱে যাতে শান্তি পৰিৱেশত জীয়াই থাকিব পাৰে যাতে কোনো ধৰণৰ বাধা তেখেতসকলক দেখা নিদিয়ে এয়া আচলতে সকলোৰে মনৰ ভিতৰত তেখেতসকলৰ আশা বা বহুতৰে সপোন আৰু বহুতে আশীষ বিচাৰে আৰু এয়া দৃশ্যাংশ আমি এই মুহূৰ্তত দেখুৱাইছোঁ মা কামাখ্যাৰ ভিতৰৰ অম্বুবাচীৰ আজি তৃতীয়টো দিন আৰু তৃতীয়টো দিনৰ দৃশ্যাংশ দেখুৱাইছোঁ এই ধৰণে মা কামাখ্যাৰ যি আচলতে প্ৰতিমূৰ্তি আছিল যি আচলতে ভিতৰৰ স্থান আছিল সেই ভিতৰৰ স্থানত এই ধৰণে সকলোৱে এবাৰ মূৰ দুৱাই মাৰ ওচৰত আশীষ বিচাৰিছে যে আগন্তুক দিনবোৰ ভালে কুশলে যাওক এয়া দৃশ্যাংশ আমি ভিতৰৰ পৰা দেখুৱাইছোঁ কিছু মুহূৰ্তৰ পাছত আমি আকৌ ওপৰলৈকে যাম মোৰ সৈতে যিহেতু ৰাতুল আছে আমি ৰাতিপুৱাৰ ভাগৰ দৃশ্যাংশ দেখুৱাইছোঁ লাখ লাখ অনুৰাগী এই ধৰণে মাৰ ওচৰত আহি ভিৰ কৰিছে আৰু কেৱল এই অম্বুবাচী যি মহাযুগ এই অম্বুবাচী মহাযুগ বুলি ক'লে নীলাচলৰ যি বুকু আছে এই নীলাচলৰ বুকুৰ এক উখল মাখল উৎসৱমুখৰ পৰিৱেশ বুলি ক'ব লাগে সকলোৱে ওচৰত আশীষ বিচাৰে আৰু দেৱী সাধন এই স্থানত সন্যাসী হওক বা কিন্নৰ প্ৰতি এই স্থানত আচলতে সমাগম ঘটে আৰু তাৰ পৰিৱেশিতত ইয়াতে এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয় আৰু এয়া দৃশ্যাংশ আমি কামাখ্যাৰ ভিতৰ দৃশ্যাংশ আমি এই মুহূৰ্তত দেখুৱাইছোঁ আজি তৃতীয়টো দিন আৰু এই ধৰণে সকলো ভক্তগণ ৰাতিপুৱাৰ ভাগতে আহি উপস্থিত হৈ মাৰ ওচৰত আশীষ বিচাৰিছে আৰু আগন্তুক দিনবোৰ যাতে ভালে যায় এয়া আৰু কিছু লোক দূৰ দূৰত অহা লোক আছে আমি তেখেতসকলৰ সৈতে কথা পাতিব বিচাৰিম তেখেতসকলৰ মনৰ বাঞ্ছা যে কি ধৰণে আচলতে বিচাৰিছে সেয়া আমি জানিব বিচাৰিম আমি ভিতৰ দৃশ্যাংশ দেখিছোঁ ক'ৰ পৰা আহিছে বাইদেউ এই দিছপুৰ পোষ্ট অফিচ হয় হৰে কৃষ্ণ এই দিছপুৰ এগৰাকী বাইদেউ কেনেকুৱা লাগিছে অম্বুবাচী এনে ঠিকে আছে লাগিছে এইটো কিয় ভাল লাগে ভগৱানৰ সাংঘাতিক যিমানে ইমান কষ্ট কৰি আহিছে তথাপি মনটো বিৰাট আনন্দ আছোঁ মনত বিৰাট আনন্দ আছে যে মাৰ দৰ্শনটো পালোঁ ইয়াতে আহি খুবেই আনন্দিত কি বিচাৰিছোঁ মই যেন ভাল কৃষ্ণ ভক্ত হ'ব পাৰি মায়ে যেন মোক এই আশীৰ্বাদ দিয়ে মই যেন বৈকুণ্ঠ ধামলৈ যাব পাৰিম মায়েৰ আশীৰ্বাদ যেন সদায় মোৰ মাথাত দেশবাসীৰ ওপৰত যেন সদায় মায়ে আশীৰ্বাদ দি থাকে এনেকুৱা ইমান দেশৰ বাহিৰৰ পৰা মানুহ আহিছে চবে যেন একে আশীৰ্বাদ মই যিটো আশীৰ্বাদ বিচাৰিছোঁ চবে একে আশীৰ্বাদ বিচাৰিছে চবে ভালে থাকক শান্তিতে থাকক সুখে থাকক সেইটোৱে কামনা কৰোঁ ধন্যবাদ জনাইছোঁ আৰু এয়াই হ'ল আচলতে অম্বুবাচীৰ এয়া পৰিৱেশ আৰু এই ধৰণে সকলো লোকে মাৰ ওচৰত আহি আশীষ বিচাৰিছে আৰু এয়া পৰিৱেশ আমি দেখুৱাই আছোঁ আৰু কিছু মুহূৰ্তৰ পাছত আমি আখাড়াত যাম য'ত সাধু সন্যাসীসকলে তেখেতসকলে 22 জুনৰ পৰাই তপস্যাত বহি আছে আৰু বিভিন্ন যজ্ঞ আৰু তপ জপেৰে তেখেতসকলে ব্যস্ত হৈ আছে আৰু সেয়া দৃশ্যাংশ আমি দেখুৱাম কিছু মুহূৰ্তৰ পাছত এই মুহূৰ্তত এয়া আমি দৃশ্যাংশ দেখুৱাইছোঁ কামাখ্যাৰ তলৰ পৰিৱেশটো দেখুৱাইছোঁ য'ত বিভিন্ন দূৰ দূৰণিৰ পৰা অহা ভক্তসকলে এই ধৰণে আচলতে তেখেতসকলে উপস্থিত হৈ মা কামাখ্যাৰ ওচৰত আশীষ বিচাৰে মা কামাখ্যাৰ ওচৰত তেখেতসকলে দীৰ্ঘদিনীয়া যি সপোন বা দীৰ্ঘদিনীয়া যি তেখেতসকলৰ
আশা সেই আশাসমূহ মাৰ ওচৰত আহি ব্যক্ত কৰে আৰু আশীষ বিচাৰে যাতে আগন্তুক দিনবোৰ ভাল হওক আৰু কিছু মুহূৰ্তৰ পাছতে যদি আমি ক'বলৈ যাওঁ গৌৰৱ গগৈ আহি উপস্থিত হ'ব ইতিমধ্যে বিভিন্ন ধৰণৰ কটকটীয়া নিৰাপত্তা বেষ্টনী ইয়াতে গঢ়ি তোলা হৈছে কামাখ্যাৰ যি চৌহদ আছে সেই চৌহদৰ পৰিৱেশ যিহেতু দেখুৱাই আছোঁ বিভিন্ন ধৰণৰ ছিকিউৰিটিৰ ফালৰ পৰা যদি ক'বলৈ যাওঁ সুন্দৰ ব্যৱস্থাপনা ৰাখিছে সুন্দৰ ব্যৱস্থাপনা ৰাখি ইয়াতে যাতে কোনো ভক্তৰ যাতে দৰ্শনাৰ্থী বিপদত নপৰে বা তেখেতসকলে বিপদ নহয় সেয়াও ব্যৱস্থাপনা কৰা হৈছে আৰু সকলো লোকৰ যাতে সুবিধা অনুযায়ী এই বিভিন্ন স্থানত খোৱা পানীৰ ব্যৱস্থাই হওক বা বিভিন্ন ধৰণৰ স্বাস্থ্যজনিত যদি কোনো লোকৰ অসুবিধা আছে সেয়া আচলতে বিভিন্ন স্থানত কেম্প বহুৱাই স্বাস্থ্যৰ কেম্প বহুৱাই সেয়া আচলতে ৰখা হৈছে